Hello everyone, welcome back to Ankur and IS Academy. আশা কৰো সকলো ভালে আছে। বেলেগ দিনাৰ দৰে আজিও আমি আমাৰ মেথছৰ ট্ৰিকৰ সিৰিজটো নো পেন নো পেপাৰ কন্টিনিউ কৰিব ওলাইছো। আশা কৰো ভিডিওটো আপোনালোকে ভাল পাব। সো পলম নকৰি আজি ট্ৰিকটো আৰম্ভ কৰিছো। আজি ট্ৰিকটো হ'ল 6 ৰ লগত আমি যেতিয়া ইভেন নাম্বাৰ মাল্টিপ্লাই কৰো তাৰ শৰ্টকাটটো কি আছে। আকৌ কৈছো 6 ৰ লগত যেতিয়া আমি ইভেন নাম্বাৰ মাল্টিপ্লাই কৰো। ইভেন নাম্বাৰ মানে যোনকেইটা ইউনিট প্লেছত 0 2 4 8 বা 6 থাকে ইউনিট প্লেছত তেতিয়া এটা আমি ইভেন নাম্বাৰ বুলি কওঁ। সো ট্ৰিকটো কেনেকুৱা হয় আমি চাওঁ আহক। এটাটো ইজি হয় সিঙ্গল ডিজিট 36 48 সবে জানে এটো। এতিয়া ট্ৰিকটো কি হ'ল চাওক। এটো 6 ৰ লগত ইভেন নাম্বাৰ মাল্টিপ্লাই কৰিছো মানে 42 কি কৰিম আমি 6 ৰ লগত মাল্টিপ্লাই কৰা নাম্বাৰটোৰ ইউনিট প্লেছৰ নাম্বাৰটো ডাইৰেক্ট পুট কৰি দিলো 42 2 ডাইৰেক্ট পুট কৰিলো। এতিয়া আমি চাব লাগে 42 ৰ আধা কিমান 42 ৰ আধা কিমান হয় ডিভাইড বাই 2 কৰিলে কিমান হ'ব 21 ঠিক আছে 21 ৰ লগত আমি কি কৰিম এই যে 42 4 টো প্লাস কৰি দিম কিমান হ'ব 25 ঠিক আছে বুজি পাইছে নে আৰু এটা एग्जांपल দিছো এইটো আমাৰ 6 ৰ লগত ইভেন নাম্বাৰ ইনটু কৰিছো 28 ৰ ইউনিট প্লেছৰ নাম্বাৰ 8 টো পুট কৰি দিলো ঠিক আছে এটা 28 ৰ আধা কিমান ডিভাইড কৰিলে কিমান হ'ব 14 হ'ব এটা 14 ৰ লগত এই 2 টো প্লাস কৰি দিও 14 প্লাস 2 কিমান 16 বুজি পাইছে সিমিলাৰলি এটো টো দেখাই আছো 50 ৰ ইভেন নাম্বাৰটো হয় 0 টো পুট কৰিলো 25 সৰি 50 ৰ আধা কিমান 25 25 ৰ লগত এই 5 টো প্লাস কৰি দিও 30 মানে 300 এটো টো কৰি চাও ইভেন নাম্বাৰ আমি 8 টো পুট কৰি দিলো 98 ৰ আধা কিমান 49 49 ৰ লগত এই 9 টো প্লাস কৰি দিও 58 আশা কৰো বুজি পালে বুজি নাপালে মোক কমেন্টত জনাব মই আকৌ বুজাম আজি হোমৱৰ্ক দুটা দিম 6 * 56 আৰু 6 * 32 এই দুটা এনসাৰ মোক কমেন্টত জনাব ঠিক আছে আজিলৈ এৰিছো ধন্যবাদ।